নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য কঁপাই যোৱা অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। 20 জন দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000 টকাকৈ জৰিমনা আদালতৰ। অভিনীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা। দোষী সাব্যস্ত হোৱা 20 জনকে যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ। 20,000 টকাকৈ জৰিমনাও বিহিলে আদালতে। যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000 টকাকৈ জৰিমনা বিহিছে আদালতে। নগাঁৱৰ সত্ৰ ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়দান। উল্লেখযোগ্য যে 2018 চনত 8 জুনত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। কাৰ্বি আংলঙৰ ডকমকাত হত্যা কৰা হৈছিল অভিনীলক। আৰু এই গণপ্ৰহাৰৰ ঘটনাৰ সৈতে জড়িত 48 জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। বিচাৰ প্ৰক্ৰিয়াৰ শেষ পৰ্যায়লৈ আঁতৰিছিল 3গৰাকী নাবালকৰ নাম। আৰু 45 গৰাকী অভিযুক্তৰ 25 জনক দোষমুক্ত ঘোষণা কৰিছিল আদালতে। আৰু বিগত 8 বছৰ ধৰি চলা আইনী যুঁজৰ অন্তত ৰায়দান আদালতৰ। দোষী সাব্যস্ত হোৱা 20 গৰাকী ব্যক্তিকেই যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000 টকাকৈ জৰিমনা বিহিছে আদালতে। পৰৱৰ্তী খবৰ, আম আদমি পাৰ্টিত মক্ষম আঘাত। সাংসদ ৰাঘৱ চাড্ডাসহ 7 গৰাকী সাংসদৰ বিজেপিত যোগদান। তাজপাতৰ দৰে খহিছে আপৰ ভেটি। ৰাষ্ট্ৰীয় ৰাজনীতিত দেখা গৈছে এক অভূতপূৰ্ব পৰিৱৰ্তন। নিশেষ হোৱাৰ পথত আম আদমি পাৰ্টিৰ সংসদীয় শক্তি। আজি আম আদমি পাৰ্টি ত্যাগ কৰি 7 গৰাকী সাংসদে একেলগে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। এইসকলৰ ভিতৰত আছে ৰাঘৱ চাড্ডা, স্বাতি মালিৱাল, হৰভজন সিং, অশোক মিত্তল, সন্দীপ পাঠক, ৰাজেন্দৰ গুপ্তা আৰু বিক্ৰম সাহানীৰ দৰে প্ৰভাৱশালী নেতা। এই বৃহৎ দল ত্যাগৰ ফলত ৰাজ্যসভাত বিজেপিৰ শক্তি পূৰ্বতকৈ বহু পৰিমাণে বৃদ্ধি পাইছে। এনডিএ মিত্ৰজোঁটে ইতিমধ্যে ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি থৈছে যদিও এতিয়া বিজেপি এককভাৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে অগ্ৰসৰ হৈছে। ইয়াৰ আগতে ৰাজ্যসভাৰ 245খন আসনৰ ভিতৰত বিজেপিৰ হাতত আছিল 106 জন সাংসদ আৰু এনডিএৰ মুঠ আসন আছিল 139খন। এতিয়া আম আদমি পাৰ্টিৰ 7 জন সাংসদে যোগদান কৰাৰ পিছত বিজেপিৰ একক সদস্য সংখ্যা বৃদ্ধি পাই 113 পালেগৈ। একেদৰে এনডিএৰ মুঠ সাংসদৰ সংখ্যা এতিয়া 146 জন হ'ল। সাধাৰণতে 250খন আসন থকা ৰাজ্যসভাত মেজিক নম্বৰ বা সংখ্যাগৰিষ্ঠতাৰ বাবে 126খন আসনৰ প্ৰয়োজন হয়। কিন্তু বৰ্তমান সময়ত কেইখনমান আসন খালী হৈ থকাৰ বাবে সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় সংখ্যাটো 126তকৈ অলপ তললৈ নামিছে। এই পৰিস্থিতিত আপৰ সাংসদসকলৰ বিজেপিলৈ গমনৰ ফলত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰ লক্ষ্যৰ যথেষ্ট কাষ চাপি গৈছে। আৰু এই ঘটনাই ৰাষ্ট্ৰীয় পৰ্যায়ত আপৰ বাবে এক ডাঙৰ সংকট কঢ়িয়াই আনিছে আৰু বিজেপিৰ হাত শক্তিশালী কৰি তুলিছে। পৰৱৰ্তী খবৰ, দিন দুপৰতে গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা। স্কুললৈ গৈ থকা অৱস্থাত সন্ধানহীন এগৰাকী শিক্ষয়িত্ৰী। কেবত গৈ থকা শিক্ষয়িত্ৰীয়ে মেছেজ কৰি পৰিয়ালক ক'লে আই এম ইন ডেঞ্জাৰ। আৰু তাৰ পিছৰ পৰা বৰ্তমান শিক্ষয়িত্ৰীগৰাকীৰ মোবাইল ফোন ছুইচ অফ। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীৰ অনুসন্ধান আৰম্ভ। গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। এইবাৰ উবেৰত গৈ থকা অৱস্থাত সন্ধানহীন এগৰাকী শিক্ষয়িত্ৰী। বৰঝাৰৰ মাইলছ ব্ৰনছন স্কুলৰ শিক্ষয়িত্ৰীগৰাকীৰ নাম ভাৱনা শৰ্মা। তেতেলিয়াৰ ঘৰৰ পৰা স্কুললৈ উবেৰেৰে গৈ থকা অৱস্থাত সন্ধানহীন হৈছে ভাৱনা শৰ্মা নামৰ এগৰাকী শিক্ষয়িত্ৰী। আৰু কেবেৰে গৈ থকা অৱস্থাত অৰ্থাৎ কেবত গৈ থকা অৱস্থাত পৰিয়ালৰ লোকক ফোন কৰি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে আই এম ইন ডেঞ্জাৰ বুলি। আৰু তাৰ পিছৰ পৰা মোবাইল ফোন ছুইচ অফ আৰু শিক্ষয়িত্ৰীগৰাকী সন্ধানহীন হৈ আছে। আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী আৰম্ভ কৰিছে তদন্ত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক।
আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক আঁতৰাবলৈ ৭৩গৰাকী সাংসদে প্ৰেৰণ কৰিলে নটিছ। পক্ষপাতমূলক আচৰণ কৰা বুলি জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন এই ৭৩গৰাকী সাংসদৰ। ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক আঁতৰাবলৈ এইবাৰ একত্ৰিত হৈছে ৭৩গৰাকী সাংসদ। মুখ্য নিৰ্বাচনী আয়ুক্তই পক্ষপাতমূলক আচৰণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে এই ৭৩গৰাকী সাংসদে। ৰাজ্যসভাৰ বিৰোধীৰ ৭৩গৰাকী সাংসদে দিলে নতুনকৈ জাননী। বিৰোধী সাংসদে জ্ঞানেশ কুমাৰক আঁতৰ কৰাবলৈ দাবী উত্থাপন কৰিছে। নিৰ্বাচনী কাম কাজৰ পৰা জ্ঞানেশ কুমাৰক আঁতৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে এই সাংসদ কেইগৰাকীয়ে। তামিলনাডু বিধানসভা নিৰ্বাচন আৰু পশ্চিমবংগ নিৰ্বাচনৰ সময়ত এই দাবী বিৰোধী সাংসদৰ। এই সন্দৰ্ভত উপ ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে এই ৭৩গৰাকী সাংসদে। পৰৱৰ্তী খবৰ, যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে কংগ্ৰেছ নেতা পৱন খেৰা। পৱন খেৰাৰ গ্ৰেপ্তাৰক লৈ নাই কোনো আইনী বাধা। জামিন আবেদন নাকচৰ পাছতে কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। এই সন্দৰ্ভত মহাধিবক্তাই দিলে সমগ্ৰ ঘটনাক লৈ মন্তব্য। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ ভুলৰ বাবে গুৱাহাটীত হয় কৃত্ৰিম বানপানী। কংগ্ৰেছে গুৱাহাটীখন ডুবি যোৱা অৱস্থালৈ নিলে। এই বিস্ফোৰক মন্তব্য সাংসদ বিজুলী কলিতা মেধিৰ। গুৱাহাটীত কৃত্ৰিম বানপানীৰ বাবে কংগ্ৰেছক জগৰীয়া কৰিলে সাংসদ বিজুলী কলিতা মেধিয়ে। ২০১৬ চনৰ আগত ৩টা কাৰ্যকালৰ বাবে কংগ্ৰেছ চৰকাৰ আছিল অসমত। সেই দীঘলীয়া সময়খিনিত তেওঁলোকে অপৰিকল্পিতভাৱে ড্ৰেইনসমূহ নিৰ্মাণ কৰিলে। গুৱাহাটীৰ জলাশয়ত মানুহ বহালে, পাহাৰবোৰ কাটি তাত মানুহ বহুৱালে। তেওঁলোকৰ নেতা পালি নেতাসকলে পাহাৰৰ মাটি দখল কৰি বিক্ৰী কৰি গছ গছনিবোৰ কাটি নাইকিয়া কৰি দিলে। তাৰ ফলত গোটেই গুৱাহাটীখন ডুবি যোৱা এটা অৱস্থালৈ নিলে। ২০১৬ চনৰ পিছত কংগ্ৰেছে কৰি যোৱা গোটেই বেয়া কামখিনি ঠিক কৰাৰ বাবে আমাৰ চৰকাৰে যথেষ্টখিনি প্ৰচেষ্টা হাতত লৈছে। আগতে পানী ওলাবলৈ ৩ দিন লাগিছিল, এতিয়া পানী ৩ ঘণ্টাতে উলিয়াই নিয়াৰ ব্যৱস্থা কৰা হৈছে। এই মন্তব্য বিজেপিৰ সাংসদ বিজুলী কলিতা মেধিৰ। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত ভংগ হ'ব পাৰে পাঞ্জাৱৰ আম আদমি পাৰ্টিৰ চৰকাৰ। ৭গৰাকী সাংসদৰ পিছত এইবাৰ ৫০গৰাকী বিধায়কে এৰিব আম আদমি পাৰ্টি। এই দাবী কংগ্ৰেছৰ। আম আদমি পাৰ্টিৰ ৭গৰাকীকৈ ৰাজ্যসভাৰ সাংসদে পদত্যাগৰ সিদ্ধান্ত লোৱাৰ পাছতে বাৰুকৈয়ে শলঠেগত পৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টি। জন্ম লগ্নৰে পৰা দলটোৰ সৈতে জড়িত হৈ থকা এই ৭গৰাকী সাংসদৰ পদত্যাগে দলটোক মক্ষম আঘাত দিয়াৰ সময়তে পাঞ্জাৱৰ কংগ্ৰেছৰ সভাপতিয়ে দাবী কৰিছে যে অচিৰেই পাঞ্জাৱৰ ৫০গৰাকী বিধায়কে এৰিব আম আদমি পাৰ্টি। পাঞ্জাৱ কংগ্ৰেছৰ সভাপতি অমৰিন্দৰ সিং ৰাজা বন্দিগে দাবী কৰিছে যে কেৱল ৭গৰাকী সাংসদেই নহয়, অচিৰেই আপৰ ৫০গৰাকীকৈ বিধায়কে এৰিব পাৰে দল। তেওঁ লগতে আপৰ নেতৃত্বক কটাক্ষ কৰি কয় যে যেতিয়া দলৰ নীতি আদৰ্শতকৈ ধনক বেছি গুৰুত্ব দিয়া হয় তেতিয়াই এনে পৰিস্থিতিৰ উদ্ভৱ হয়। কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে কয় যে আমি বিচাৰোঁ যে আপ দলটো সুসংগঠিত হৈ থাকক, কিন্তু এনেকুৱা নহওক যে একেদিনাই ৫০গৰাকীকৈ বিধায়কে একেলগে দল ত্যাগ কৰক। আম আদমি পাৰ্টিয়ে দলৰ বিচাৰধাৰাতকৈ ধনক বেছি গুৰুত্ব দিয়াৰ বাবেই অযোগ্য নেতাক সাংসদ হিচাপে নিৰ্বাচিত কৰা হৈছিল বুলি কটাক্ষ কৰে পাঞ্জাৱ কংগ্ৰেছৰ সভাপতি অমৰিন্দৰ সিং ৰাজা বন্দিগে। শেহতীয়াকৈ পাঞ্জাৱৰ বহুকেইগৰাকী বিধায়ক দলৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্টিত আছে বুলিও ব্যক্ত কৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কংগ্ৰেছে দাবী কৰা ধৰণে যদি হয় তেন্তে পতন ঘটিব পাৰে পাঞ্জাৱত থকা আপৰ চৰকাৰ। কিয়নো ১১৭জনীয়া পাঞ্জাৱৰ বিধানসভাত ৯২খন আসন আছে আপৰ দখলত। ইয়াৰ পৰা যদিহে প্ৰায় ৫০গৰাকী বিধায়কে আপ ত্যাগ কৰে তেতিয়া দলটোৱে হেৰুৱাব সংখ্যাগৰিষ্ঠতা। পৰৱৰ্তী খবৰ, ইৰানৰ সৈতে যুদ্ধ কৰি এইবাৰ চিন্তাত পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইৰানক আক্ৰমণ কৰি একো লাভ নহ'ল আমেৰিকাৰ।
ওলোটাই খালী হৈ পৰিল আমেৰিকাৰ অস্ত্ৰ ভাণ্ডাৰ। পেট্ৰিয়ট নতুনকৈ তৈয়াৰ কৰা অস্ত্ৰ ছাই হৈ পৰাৰ লগতে পূৰ্ব অস্ত্ৰ ছাই কৰিবলগীয়া হ'ল আমেৰিকাই। এই যুদ্ধৰ ফলত বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ইৰাণক আক্ৰমণ কৰি একো লাভ নহ'ল ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাই হেৰুৱাবলগীয়া হ'ল আৰব টকাৰ অস্ত্ৰ। 2025ত আমেৰিকাই নিৰ্মাণ কৰিছিল 600 পেট্ৰিয়ট ইণ্টাৰচেপ্টৰ মিছাইল। আৰু নতুন অস্ত্ৰৰ লগতে পূৰ্বে নিৰ্মাণ কৰা অস্ত্ৰও ছাই হৈ পৰিল আমেৰিকাৰ এই যুদ্ধৰ ফলত। এটা মিছাইলৰ দাম $40 লাখ। আৰু এই মিছাইল ইৰাণৰ ওপৰত নিক্ষেপ কৰিও কোনো ফল নধৰিল আমেৰিকাৰ। ট্ৰাম্পৰ বাবে আমেৰিকাৰ সেনাৰ অস্ত্ৰ ভাণ্ডাৰত পৰিল ব্যাপক প্ৰভাৱ। আমেৰিকাৰ সেনাই নষ্ট কৰিবলগীয়া হ'ল কোটি কোটি ডলাৰ মূল্যৰ অস্ত্ৰ। টম হুক ক্ৰুজ মিছাইলসহ পেট্ৰিয়ট ইণ্টাৰচেপ্টৰ মিছাইল হ'ল ছাই। কিন্তু ইমানখিনিৰ পিছতো একো ফল নাপালে আমেৰিকাই।